সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী মুখ্যমন্ত্ৰীয়ে 14টাকৈ ডাঙৰ ঘোষণা কৰিছে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ নিযুত মইনা আঁচনিৰ পৰা আৰম্ভ কৰি তেওঁলোকে স্কুটি লাভ কৰালৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি আছে এই ঘোষণাত লৈ আহিছো তাৰ সবিশেষ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 14টা ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী আৰু এই সংবাদমেলতে কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিক ৰাজ্যিক কেবিনেটৰ স্বীকৃতি প্ৰদান কৰা হৈছে প্ৰতিমাহে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছতে লাভ কৰিব 1000 টকাকৈ প্ৰতিমাহে 1000 টকাকৈ লাভ কৰিব একাদশ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছত আনহাতে ডিগ্ৰীত নাম ভৰ্তি কৰাৰ লগে লগে 1250 টকাকৈ ছাত্ৰীসকলক দিয়া হ'ব প্ৰতিমাহে স্নাতকোত্তৰত নাম ভৰ্তি কৰাৰ লগে লগে 2500 টকাকৈ লাভ কৰিব ছাত্ৰীসকলে প্ৰত্যেক মাহৰ 11 তাৰিখে ছাত্ৰী পাব ধন 11 তাৰিখটো মনত ৰাখিব আৰু 11 তাৰিখে ছাত্ৰীসকলৰ একাউণ্টত সোমাব ধন জুলাই 1 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব প্ৰপত্ৰ আৰু 1 তাৰিখৰ পৰা প্ৰপত্ৰ বিতৰণ কৰাৰ লগে লগে প্ৰপত্ৰ সংগ্ৰহ কৰি পূৰণ কৰিব পাৰিব নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীলৈ ধন আগবঢ়াব ৰাজ্য চৰকাৰে হায়াৰ ছেকেণ্ডাৰীত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীলৈ আগবঢ়োৱা হ'ব ধনৰ টোপোলা নিযুত মইনা আঁচনিৰ বাবে 300 কোটি টকা ব্যয় কৰিব চৰকাৰে আৰু এই 300 কোটি টকা ব্যয় কৰি নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলক ধন দিয়া হ'ব ৰাজ্যৰ প্ৰায় 50,000 মেধাৱী ছাত্ৰীয়ে লাভ কৰিব স্কুটি ইচ্ছুক ছাত্ৰীয়ে স্কুটিৰ সলনি ল'ব পাৰিব নিযুত মইনাৰ ধন এবাৰ এইচএছত 60% নম্বৰ লাভ কৰা সকলেও লাভ কৰিব স্কুটি যিসকলে 60% নম্বৰ লাভ কৰিছে তেওঁলোকেও স্কুটি লাভ কৰিব কিন্তু অহা বৰ্ষত 75% নম্বৰ লাভ কৰা সকলেহে স্কুটি লাভ কৰিবলৈ সক্ষম হ'ব 800 চাহ বাগিচাত 800 কোটি টকা ব্যয় সাপেক্ষে আৰম্ভ হ'ব পথৰ কাম পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু এইদৰে এতিয়া ৰাজ্যবাসীলৈ কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ছাত্ৰীসকলৰ বাবে ডাঙৰ ঘোষণা কৰা হৈছে নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীসকলক প্ৰদান কৰা হ'ব ধন আৰু এই ধন প্ৰদানৰ প্ৰক্ৰিয়াক ইতিমধ্যে ৰাজ্যিক কেবিনেটৰ স্বীকৃতি প্ৰদান কৰা হৈছে যিহেতু কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিছে আৰু সেই সংবাদমেল সম্বোধনতে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যিহেতু ৰাজ্যিক কেবিনেটে স্বীকৃতি প্ৰদান কৰিছে নিযুত মইনা আঁচনি তেনেস্থলত জুলাই 1 তাৰিখৰ পৰা নিযুত মইনা আঁচনিৰ যি প্ৰপত্ৰ সেয়া বিতৰণ কৰা হ'ব আৰু তাৰ পিছতে ছাত্ৰীসকলে প্ৰপত্ৰ সংগ্ৰহ কৰি পূৰণ কৰিব পাৰিব প্ৰতিমাহে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰাৰ পিছত 1000 টকাকৈ লাভ কৰিব যিসকল ছাত্ৰী একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব নাম ভৰ্তি কৰাৰ পিছতে তেওঁলোকে প্ৰতিমাহে 1000 টকাকৈ লাভ কৰিবলৈ সক্ষম হ'ব 1000 টকাকৈ সৰ্বমুঠ তেওঁলোকে 10000 টকা লাভ কৰিব যিসকলে ডিগ্ৰীত নাম ভৰ্তি কৰিব ডিগ্ৰীত নাম ভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিব আৰু 1250 টকাকৈ লাভ কৰিলে প্ৰতিমাহে 1250 টকাকৈ লাভ কৰিলে তেওঁলোকে সৰ্বমুঠ 12500 টকা লাভ কৰিব যিসকলে স্নাতকোত্তৰত নাম ভৰ্তি কৰিব MA হোক MCom হোক মুঠৰপত স্নাতকোত্তৰত যিসকলে নাম ভৰ্তি কৰিব নাম ভৰ্তি কৰাৰ লগে লগে তেওঁলোকৰ একাউণ্টত প্ৰতিমাহে সোমাব 2500 টকাকৈ আৰু 2500 টকাকৈ তেওঁলোকৰ একাউণ্টত সোমালে সৰ্বমুঠ তেওঁলোকে 25000 টকা লাভ কৰিব আৰু 11 তাৰিখটো মনত ৰাখিব ছাত্ৰীসকলে কিয়নো এই 11 তাৰিখৰ দিনটোতে ছাত্ৰীসকলৰ একাউণ্টত এই নিযুত মইনা আঁচনিৰ ধন সোমাব গতিকে জুলাই 1 তাৰিখৰ পৰা প্ৰপত্ৰ বিতৰণৰ পিছতে সংগ্ৰহ কৰি পূৰণ কৰিব পাৰিব ইয়াৰ পিছতে প্ৰতিমাহে এইচএছত নাম ভৰ্তি কৰা ডিগ্ৰীত নাম ভৰ্তি কৰা আৰু মাষ্টাৰ্ছত নাম ভৰ্তি কৰা ছাত্ৰীসকলৰ একাউণ্টত সোমাব এই ধন প্ৰতি মাহৰ 11 তাৰিখে ছাত্ৰীসকলৰ একাউণ্টত পোনে এই ধন সোমাব আৰু নিযুত মইনা আঁচনিৰ অধীনতে ছাত্ৰীসকললৈ এই ধন আগবঢ়াব ৰাজ্য চৰকাৰে ইফালে হায়াৰ ছেকেণ্ডাৰীত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে হায়াৰ ছেকেণ্ডাৰীত বা এইচএছত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ আগবঢ়োৱা হ'ব ধনৰ টোপোলা নিযুত মইনা আঁচনিৰ বাবে ইতিমধ্যে 300 কোটি টকা চৰকাৰে ব্যয় কৰিব আৰু এই ব্যয় সাপেক্ষে 300 কোটি টকা ব্যয় সাপেক্ষে এই ধন আগবঢ়াব ছাত্ৰীসকললৈ সমান্তৰালকৈ ৰাজ্যৰ প্ৰায় 50,000 মেধাৱী ছাত্ৰীয়ে লাভ কৰিব স্কুটি 50,000 মেধাৱী ছাত্ৰীয়ে স্কুটি লাভ কৰিব আৰু যিসকল ইচ্ছুক ছাত্ৰী আছে যদিহে তেওঁলোকে স্কুটি নালাগে স্কুটিৰ সলনি তেওঁলোকে ধন বিচাৰে তেন্তে সেইসকল ছাত্ৰীয়ে স্কুটিৰ সলনি নিযুত মইনাৰ ধন ল'ব পাৰিব গতিকে স্কুটিৰ সলনি নিযুত মইনাৰ ধনো ল'ব পাৰিব যিহেতু প্ৰায় 50,000 মেধাৱী ছাত্ৰীক স্কুটি প্ৰদান কৰা হ'ব আনহাতে এইবাৰ হায়াৰ ছেকেণ্ডাৰীত বা এইচএছত যিসকলে 60% নম্বৰ লাভ কৰিছে 60% নম্বৰ লাভ কৰা ছাত্ৰীসকলে লাভ কৰিব স্কুটি কিন্তু অহা বৰ্ষত
নম্বৰ লাভ কৰিব লাগিব 75% নম্বৰ লাভ নকৰিলে স্কুটি লাভ কৰিবলৈ সক্ষম নহব এইবাৰ যদিও 60% নম্বৰ লাভ কৰা ছাত্ৰীসকলক স্কুটি বিতৰণ কৰা হ'ব অহা বৰ্ষত কিন্তু বা 2025 বৰ্ষত কিন্তু 75% নম্বৰ লাভ কৰাৰ পিছতহে ছাত্ৰীসকলে লাভ কৰিব স্কুটি ইয়াৰ উপৰিও 800খন চাহ বাগিচাত 800 কোটি টকা ব্যয় কৰি পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব যিসকল চাহ বাগিচাৰ লোক আছে তাত থকা লোক তেওঁলোকৰ বাবে নিশ্চয় ভাল খবৰ যিহেতু পথ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু এই 800খন চাহ বাগিচাৰ 800 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব পথ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নাম ভৰ্তি কৰিব তেওঁলোকে গৰম বন্ধৰ 2টা মাহ বাদ দি প্ৰত্যেক মাহত তেওঁলোকৰ উচ্চতৰ মাধ্যমিক শিক্ষা শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেক মাহত 1000 টকা চৰকাৰৰ পৰা লাভ কৰিব অৰ্থাৎ হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত এইবাৰ যিসকল ছোৱালীয়ে নাম ভৰ্তি কৰিছে তেওঁলোকে হায়াৰ সেকেন্ডাৰী পৰীক্ষা বা পাঠ্যক্ৰম সম্পূৰ্ণ কমপ্লিট নকৰালৈ 1000 টকা চৰকাৰৰ পৰা প্ৰতি মাহত তেওঁলোকে পাব আৰু এই পুঁজিটো প্ৰত্যেক মাহৰ 11 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত চৰকাৰে পঠিয়াই দিব যিসকলে 3 বছৰীয়া এতিয়া 4 বছৰীয়াও হৈছে যিসকলে 3 বছৰীয়া বা 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম আগতে গ্ৰেজুৱেশ্যনটো 3 ইয়াৰ গ্ৰেজুৱেশ্যন আছিল আজিকালি গ্ৰেজুৱেশ্যনটো 4 ইয়াৰো বিভিন্ন ইউনিভাৰ্চিটিয়ে কৰিছে যিসকলে 4 বছৰ বা 3 বছৰ গ্ৰেজুৱেশ্যন পাঠ্যক্ৰমত পঢ়িব হায়াৰ সেকেন্ডাৰী পাছ কৰি প্ৰত্যেক গৰাকী ছোৱালীয়ে প্ৰথম বৰ্ষত নাম গ্ৰহণ কৰাৰ লগে লগে প্ৰত্যেক মাহত 12,1250 টকা চৰকাৰৰ পৰা লাভ কৰিব আৰু যিসকলে ডিগ্ৰী পাছ কৰি এইবাৰ পোষ্ট গ্ৰেজুৱেটত নাম লগাব পোষ্ট গ্ৰেজুৱেট বুলি কওঁতে আমি বিএডক ইয়াত ধৰি লৈছোঁ পোষ্ট গ্ৰেজুৱেট কাম বিএডত নাম ভৰ্তি কৰিব তেওঁলোকে প্ৰত্যেক মাহত চৰকাৰৰ পৰা 2500 টকা কৰি লাভ কৰিব 2500 টকা অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পঢ়িলে 1000 টকা প্ৰত্যেক মাহত ডিগ্ৰী পঢ়িলে 1250 টকা প্ৰত্যেক মাহত আৰু গ্ৰেজুৱেশ্যন পঢ়িলে গ্ৰেজুৱেশ্যন পাছ কৰি স্নাতকোত্তৰ পোষ্ট গ্ৰেজুৱেশ্যন পঢ়িলে মাহত 2500 টকা লাভ কৰিব ইয়াত কেইটামান শৰ্ত আছে প্ৰথম শৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ তাৰ পিছত আনটো বিষয় হ'ল যে এই আঁচনিখনৰ পৰা মন্ত্ৰী আৰু বিধায়কৰ ছোৱালীসকল এই আঁচনিৰ হিতাধিকাৰী হ'ব নোৱাৰিব অৰ্থাৎ 126 জন যি বিধানসভাত বিধায়ক আছে তেওঁলোকৰ ল'ৰাটো নহয় ছোৱালী যদি বা সাংসদ
যদি তেওঁলোকৰ ছোৱালী যদি আমাৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছে তেতিয়াহ'লে তেওঁলোকো এই আঁচনিৰ হিতাধিকাৰী হিচাপে স্বীকৃতি নহ'ব আৰু যোনে প্ৰাইভেট স্কুল কলেজত ফিজ দি পঢ়ে মই প্ৰাইভেট কলেজত নাম লগাইছোঁ মই মাহত 10,000 টকা কলেজখনক ফিজে দিওঁ ৰয়েল গ্লোবেলত পঢ়িছোঁ কাজিৰঙা ইউনিভাৰ্চিটিত পঢ়িছোঁ প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট কলেজখিনিৰ ছাত্ৰ ছাত্ৰীয়ে বা ছাত্ৰীয়ে এই আঁচনিখনৰ হিতাধিকাৰী বুলি বিবেচিত নহ'ব কিন্তু ভেঞ্চাৰ কলেজত যদি কোনোবাই পঢ়ে বা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়ে ভেঞ্চাৰ জুনিয়ৰ কলেজত পঢ়ে তেওঁলোক এই আঁচনিখনৰ হিতাধিকাৰী হ'ব এই আঁচনিখনৰ হিতাধিকাৰী হ'বৰ বাবে আমি একোখনকৈ প্ৰপত্ৰ পূৰণ কৰিব লাগিব জুলাই মাহত যেহেতু এডমিশনৰ প্ৰসেস চলি আছে সম্পূৰ্ণ পোষ্ট গ্ৰেজুৱেচন কমপ্লিট কৰিবৰ কাৰণে এডমিশন কমপ্লিট কৰিবৰ কাৰণে আগষ্ট মাহ পৰ্যন্ত যাবগৈ কিন্তু আমি জুলাই মাহৰ পৰা এই এডমিশনৰ প্ৰপত্ৰসমূহ আমি বিতৰণ কৰিম একোখন এৱাৰনেছ মিটিং হ'ব আৰু কলেজ আৰু ইউনিভাৰ্চিটিত এৱাৰনেছ মিটিং কৰি বিশেষকৈ নৱাগত আদৰণি সভা আদিত যেহেতু এইটো ফৰ নিউ এডমিশন হ'ব গতিকে তেওঁলোকক যাতে আমি এৱাৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ তাৰ কাৰণে একোখন এৱাৰনেছ মিটিং হ'ব এই গোটেই আঁচনিটো বাল্য বিবাহৰ বিৰুদ্ধে প্ৰস্তুত কৰা এখন আঁচনি গতিকে বিবাহিতা ছাত্ৰী এই আঁচনিৰ বাবে হিতাধিকাৰী নহ'ব কিন্তু পোষ্ট গ্ৰেজুৱেট পৰ্যায়ত বিবাহিতা ছোৱালীয়েও এই আঁচনিৰ সুবিধা ল'ব পাৰিব কিন্তু হায়াৰ ছেকেণ্ডাৰী আৰু ডিগ্ৰী পৰ্যায় যেহেতু আমাৰ গোটেই কথাটোৱে হ'ল যে ছোৱালীক যাতে দেউতাক মাকে সোনকালে বিয়া পাতি নিদিয়ে গতিকে যিসকলে বিয়া কৰাব তেওঁলোকে বা বিবাহিতা ছাত্ৰী হ'ব তেওঁলোকে এই আঁচনিখনৰ সুযোগ নাপাব আৰু যদি আপ টু ডিগ্ৰী পঢ়ি থাকোঁতে মাজতেও বিয়া হৈ যায় তেতিয়াহ'লে ৰিনিউৱেলত তেওঁলোকে এই আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব যেতিয়া প্ৰত্যেক বছৰে এবাৰ ৰিনিউৱেল হ'ব আৰু কোনোবা ছোৱালী যদি শিক্ষা আধাতে সামৰি ড্ৰপ আউট হৈ যায় তেতিয়াহ'লেও এই আঁচনিখনৰ সুবিধা নাপাব শেষত কোনোবা যদি ছোৱালী ৰেগিং ইনডিসিপ্লিন ইৰেগুলাৰ এটেণ্ডেন্স এনেকুৱা যদি কলেজৰ অধ্যক্ষই ভাবে যে এই ছোৱালীজনী কলেজত নিয়মীয়াকৈ নাহে ড্ৰপ আউট হয় পৰীক্ষাত তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে বা ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰী ছেকেণ্ড ইয়াৰ প্ৰমোশ্যন নাপালে তেতিয়াও ৰিনিউৱেলৰ সময়ত এই আঁচনিখনৰ পৰা তেওঁলোক বঞ্চিত হ'ব যদিও এই আঁচনিখনৰ লগত জড়িত নহয় আমি ইলেকশ্যনৰ আগত বা বিশেষকৈ যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম অহাবাৰৰ পৰা নিদিওঁ তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম কিন্তু এমচিচি মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই গতিকে মন বেয়া হ'ব পাৰে সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম প্ৰায় 50,000 ছোৱালীয়ে এইবাৰ স্কুটি পাব গতিকে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধনটো আমি 11 অক্টোবৰত বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিম ইয়াৰ মাজত প্ৰপত্ৰ আদি পূৰণ হ'ব এইবাৰ যিসকল ছোৱালীয়ে প্ৰপত্ৰ পূৰণ কৰি
নিযুত মইনা আঁচনি পাব দ্বিতীয় বৰ্ষত আৰু তেওঁলোকে প্ৰপত্ৰ পূৰণ কৰিব নালাগে তেওঁলোকৰ খালি কোনখিনি কোনোবা বিয়া হৈ গ'ল নেকি কলেজত আহা নাই নেকি সেইখিনি আমি কলেজৰ প্ৰিন্সিপালৰ পৰাই ৰিপৰ্ট লৈ ল'ম আৰু তাৰ ভিত্তিত আমি কাম কৰিম তেওঁলোকে এবাৰ ফৰ্ম ফিল আপ কৰাৰ পিছত দ্বিতীয়বাৰ ফৰ্ম ফিল আপ কৰিব নালাগে এই ফৰ্মখনত দেউতাক মাকৰো এটা সহি লাগিব গতিকে কোনোবা দেউতাক মাকে যদি ভাবে যে মোৰ আৰ্থিক অৱস্থা ভাল আৰু ছোৱালীজনীক এই আঁচনিটো লৈ পেলাই মই চৰকাৰখনক আৰ্থিক বোজা দিব খোজা নাই কোনোবা ছোৱালী যদি নিজে আঁতৰি আহিব খোজে বা দেউতাক মাকে যদি আঁতৰাই দিব খোজে তেতিয়া তেওঁলোকে ইচ্ছাই পাৰিব আদাৰৱাইজ ইয়াত কোনো ইনকাম স্লেব নাই বিপিএল এপিএল বুলি কথা নাই কলেজ বা মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যোনেই পঢ়ে তেওঁলোকে এই আঁচনিখনৰ সুফল পাব এই আঁচনিখনৰ প্ৰপত্ৰ মই আগতে কোৱাৰ দৰে জুলাইৰ 1 তাৰিখৰ পৰা আমি কলেজবিলাকত বিতৰণ আৰম্ভ কৰিম বিশ্ববিদ্যালয়ত বিতৰণ ছেপ্টেম্বৰত হ'ব কাৰণ তেওঁলোকৰ এডমিশ্যন আগষ্টলৈকে চলি থাকিব আৰু প্ৰথম ইনষ্টলমেণ্টটো আমি 11 অক্টোবৰত দিম আৰু তাৰ পৰা তেওঁলোকে নিয়মীয়াকৈ পাই থাকিব জুন আৰু জুলাই মাহত তেওঁলোকে এই আঁচনিটো নাপাব কাৰণ জুন আৰু জুলাইত ম্যাক্সিমাম এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকে আৰু আমি আঁচনিখন 10 মাহৰ বাবে আমি দিম এটা বছৰত সেই কাৰণে প্ৰত্যেক বছৰত জুন আৰু জুলাই মাহত এইটো ডিবিটি নহয় আন মাহকেইটাত এই আঁচনিটোৰ ডিবিটি হৈ থাকিব এই আঁচনিখনৰ কাৰণে এই বছৰ চৰকাৰে 300 কোটি টকা খৰচ কৰিব যিসকল ছোৱালী বা ছাত্ৰীয়ে একাদশ মান শ্ৰেণীত নাম ভৰ্তি কৰিব প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে আমি স্কুটি দিওঁ তেওঁলোকক আমি নিযুত মইনা আঁচনিত অন্তৰ্ভুক্ত কৰা নাই কাৰণ স্কুটি এখনৰ দাম প্ৰায় 70,000 টকা হয়গৈ আৰু নিযুত মইনা আঁচনিত তেওঁলোকে আমাৰ বাকি ছোৱালীখিনিয়ে যদি 12,000 আমি 12 যদি 12,500 কৰি 3 বছৰতো দিওঁ 36,000 হয় কিন্তু ছোৱালীয়ে যদি কয় যে নহয় মোক স্কুটি নালাগে মই নিযুত মইনাহে ল'ম তেতিয়ালে নিযুত মইনাও তেওঁ ল'ব পাৰিব অৰ্থাৎ ছোৱালীজনীৰ ওপৰত ডিপেন্ড কৰিব যে মই স্কুটিখন ল'ম নে মই নিযুত মইনা আঁচনিটো ল'ম দুটা আঁচনি আমি একেলগে নিদিওঁ প্ৰথম চৰ্তটো হ'ল যে যিখিনি ছোৱালীক আমি হায়াৰ ছেকেণ্ডাৰী